Hey guys, নমস্কাৰ গুড আফটাৰনুন সকলোকে মই জানিব সকলোকে স্বাগতম জনাইছোঁ পুনৰবাৰ মোৰ চেনেল আইনটিভি লেখা কৈছে আপোনাক সকলোৱে বহুত বেছি ভালে আছে আপোনালোকৰ আশীৰ্বাদ ভালে আছে আপোনালোক সকলোকে লগত লৈ আজি ব্লগটো ষ্টাৰ্ট কৰিছোঁ আৰু এতিয়া পাকঘৰত আৰু দুপৰীয়াৰ কাৰণে দেউতা দিছে মাছ দেই পটককৈ গা ধুই দিলোঁ দেউতা মানে মাছ আনোতে আজি দেৰি হৈছে 11:30 মান আহিছে এইফালে গাৰ টোপনিৰ পৰা উঠিছে মাছ এইফালে কাটিব লাগে মা মানে গা পা ধুবলৈ মই সোমালে গা ধোৱাৰ পিছত মানে মাছ কাটিলোঁ কাটি মেলি তাৰপিছত গাখীৰ ধুৱাই মেলি দিলোঁ আৰু এতিয়া মায়ে অকণমান খুৱাই আছে আৰু এনেই আৰু মুড়ি গুড়া খুৱাই আছে তাৰপিছত চেলেক ৰাতিপুৱাই খোৱালোঁ দুপৰীয়া আকৌ যিহেতু খিচিৰি বনামেই আৰু এতিয়া কৈছোঁ অকণমান খুৱাই দিবলৈ আৰু মই এইফালে বনাইছোঁ মাছ আনিছে কি মাছ নাম কি বুলি কৈছিলে পাহৰিলোঁ আৰু এনেই যে থাকে চিতল মাছতে থাকে যে সৰু সৰু মাছ সেই মাছ আনিছে আৰু মাছখিনি হ'ব কলফুলৰে দেই আজি মানে বেলেগ ষ্টাইলত বনাই আছোঁ মানে কলফুলখিনি কটা নাই জাষ্ট এনেই দিছোঁ গোটা গোটাকৈ দিব দিছে দেউতাই কৈছে যেনেকৈ বনাবলৈ তেনেকৈ বনাইছোঁ আৰু ইফালে লাও শাক আনিছিলে পিনাকে আজি 5 দিনমান হ'ল সি মানে এয়া শুকান মাছ পাতত দিয়া যে আমি খাওঁ মানে সি যে খায় তেনেকৈ মানে আৰু বনাবলৈ দি আছে তো কালি যিটো নিৰামিষ গৈছে সেইকাৰণে আজি বনাওঁ আৰু অকণমান বেলেগকৈ পাত লৈ আহিবা নতুন নতুন পাত আছে যোৱাকালি যে খাইছোঁ সেইও পাত মানে কেইটামান বাছি বাছি থৈ দিয়া আছে হ'লেও মানে গোটেইখিনি পাত কিছুমান পাত বেয়া থাকে ন সেইকাৰণে বেলেগকৈ আনিব দিলোঁ আৰু আনিছে হ'লেও মানে সেই পাতবোৰৰ পৰা বালি অকণ পানীত ভিজাই থৈ দিছোঁ আৰু বেছি সময় এতিয়াও ভিজাই থৈ দিছোঁ অলপ পিছত আকৌ ধুই মেলি মানে নিমখ সানি থৈ দিব লাগিব আৰু তো ব্লগ পাকঘৰত ব্লগটো যেনেকৈ ষ্টাৰ্ট কৰিছোঁ চাই একেলগে দিনটো কি হয় কিনি দেখাব চেষ্টা কৰিম আৰু এইফালে হ'ব এই দালি আৰু সেয়ে আছে একো নাই চব্জি হৈ আছে ব্লগ আছে লাহৰ ভাজি এতিয়া পানী দিলোঁ আৰু মই মানে কলফুলৰ চব্জি যাতে মানে লাও শাক ভাজি আৰু এয়া কৈছিলোঁ যে গোটা গোটাকৈ দিছোঁ গোটা গোটাকৈ দিছোঁ আলু এটা দিছোঁ আৰু কাটি এনেকৈ আজি বনাইছোঁ দেউতা মানে কৈছে তেনেকৈ বনাবলৈ আৰু দেউতা ষ্টাইলত দালিও হৈ গ'ল আৰু এই কৈছোঁ যে মাছখিনি এয়া মাছখিনি আৰু ড্ৰাই ফিছ যে বনাম তাৰ কাৰণে মছলা হৈ গৈছে ইয়াৰ অকণমান মছলা ইয়াতে আৰু আধা মানে ইয়াতে আছে আৰু পিঁয়াজ চব কাটি মেলি ৰেডি জাষ্ট বনাব লাগে এই লাও শাকখিনি ভাজি হ'লে ড্ৰাই ফিছৰ কাৰণে পেষ্টটো বনাব লাগিব আৰু ড্ৰাই ফিছখিনিও ধুব আছে তাৰপিছত যিখিনি হওক লাহে লাহে উতলক আৰু এইফালে মই মাছখিনি ধুই মেলি ৰেডি হওক লাও শাকখিনি অকণমান টাইম লাগিব আৰু আজি বইল কৰা নাই ডাইৰেক্ট কেৰাহী দি দিছোঁ নহৰু আৰু অকণমান জলকীয়া দিছোঁ আৰু তেলত তো লাহে লাহে হৈ থাকিব অকণমান সিজিব লাগিব ন আৰু মই মানে টান বেছি এইটো কোনেও নাখায় দেই মই অকলে খাওঁ দাদা অকণমান খায় দাদাকো দাদা এইবোৰ ভাল পায় যে খাবলৈ দাদা খায় মাছো বব নোৱাৰে দেউতাও ইমান নাখায় বাৰু হ'লেও দিলে খায় কিনাবোৰ কিন্তু এইবিলাক ভালেই নাপায় তাৰমানে অকণ মেইন কৰ্চ মাছ হ'লে মাছ আৰু যি সেয়ে আৰু সেইটো দালিও খাব নোৱাৰেহি অকণমান সময় থাকিলেও লাহে লাহে হওক মই এতিয়া মাছখিনি ধুই লওঁ ধুই মেলি তাৰপিছত পেষ্ট ৰেডি কৰিব লাগিব আৰু মাছখিনি বা ক'ত থ'লে মায়ে মাছখিনি মাক দিব লাগিব লাও শাকৰ পাতখিনি নিমখে অকণমান সানি থৈছিলে চব মেলি থৈ দিছোঁ আৰু হৈ আছে ইফালে এয়া ড্ৰাই ফিছৰ কাৰণে হৈ আছে আৰু এয়া হৈ গৈছে মাছ চব্জি এয়া হৈ গৈছে ধনিয়া পাত দিলোঁ এতিয়া চিতল বৰাখিনি খালে হৈ যাব আৰু সেইকাৰণে খোৱা হৈ আছে মানে বনোৱা হৈ আছে ইয়াত কুকাৰত এয়া 5টা 6টা 7টা হৈছে দাদা আহিছে এতিয়া মানে ফুৰাব লাগিব নহ'লে পৰা উৎপাতৰ আগতে দেখোন বৰাখিনি খাওক লাহে লাহে তাৰপিছত মোৰ কেইটামান বাচন ধোৱা আছে এনেই মেলিলোঁ আৰু এই ষ্টাৰ্ট হ'লে আৰু লৈ যাবই লাগিব এতিয়া যিকোনো উপায়ে বাপেকে লৈ যোৱা নাযায় যে বাপেকক দেখাবলৈ ইমান নাকান্দে সদায় লৈ অভ্যাস কৰাইছে যে ল'ৰাক দেখা পালে হ'ল মানে দুপৰীয়া আহিলেই হ'ল তাইক লৈ যাবই লাগিব সৰিয়হ তেল দিছোঁ আৰু ৰিফাইনেল আছে ইফালে এনেকৈ সৰিয়হ তেল ঠিক আছে আজি বৰাখিনি অকণমান ডাঙৰ ডাঙৰকৈ বনাইছোঁ পিনাকে একদম খাবলৈ বহুত ভাল পাব দেই হওক লাহে লাহে আৰু মই বাচন কেইটামান ধুই মেলি আজৰি খাওঁ আৰু এটা হ'ব 10 মিনিট বাকী A few moments later. গুড ইভিনিং সকলোকে বহুত আকৌ লগ পালোঁ আৰু এতিয়া মাক চাহ বনাই দি থৈ আহিলোঁ গাড়ীও আছে তাতে
আৰু প্ৰিয়া আহিলে তো প্ৰিয়াই আগতে লৈ আহিছে মেগী বনাওঁ আগৰ মানে 1 পেকেট আছিলে সেইবোৰ এড কৰি বনাই পেলাই আমি দুজনী খাম মাকো দিম মাৰ ক'লে ভৰিত বিষ আগতে হাতৰ বিষ আছিলে আৰু এতিয়া মানে ভৰিত বিষ ষ্টাৰ্ট হৈছে মানে কি ক'ব বয়স হ'লে মানে এটা নহয় এটা প্ৰব্লেম হৈ থাকে চাহ পানী দি থৈ আহিলোঁ খাই বহি বহি দাদা মানে কি মন আহিছে দেই সেই মানে এই আমাৰ মেগী হ'বলৈ আৰু কণী বাকী আছে খাওক আৰু লাহে লাহে অকণমান পাতল হ'লে খাবলৈ ভাল আৰু মা আৰু দি থৈ আহোঁ মায়ে তাইক খুৱাই দিব পাৰিব অকণমান তাইক খাওঁ মানে জলকৈ চলকৈ একো দিয়া নাই মই আৰু খুৱাব লাগিব ধুনীয়াকৈ আমাৰ হৈ গৈছে মেগী আনিলোঁ গাগীক আৰু মাক দি থৈ আৰু এয়া হৈছে আমাৰ কাৰণে আমি মদ খাই লওঁ আৰু বহি বহি একো নাই বহা আৰু মই চিয়াৰ এখনকে লৈ আৰু আৰামত বহো আৰু গাইজ আৰু এতিয়া আমি খাম বগৰী টেঙা মানুহে দিনত খাই আৰু আমি খাম ৰাতি বাপৰে বাপ ইচ 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 বগৰী পানী লাগিছে মোক এয়া বগৰী বগৰী আৰু আছে বাৰু দাদা আনিছিলে দেই দুপৰীয়া বকি কৈছে কেঁচা নহয় অলপ মানে খাবলৈ ভাল মানে দাম আছে বাৰু খাম আমি পানী লাগিছে বহুত যুদ্ধ কৰি মেলি চব্জি খোৱালোঁ খুৱাই থৈ আৰু এতিয়া আহিলোঁ ৰাতি সাজ বনাবলৈ আৰু দাদা গৈছে ৰাইচ মানে নিমখ হৈছে তাতে গৈছে দেই তো আমি ঘৰতে আমাৰ কাৰণে বনাই আছোঁ ৰুটি বনাই আছোঁ মানে দেউতা পিনাক মই আৰু আমাৰ কাৰণে আৰু 3জনৰ কাৰণে মা ৰুটি চুব বনোৱা দাঁতৰ কাৰণে আৰু দাঁত মানে লৰি আছে আৰু 2টামান দেই মা মানে ভাতে খাব বুলি কৈছে আৰু এইফালে কৈছোঁ যে ভৰি ইউৰিক এচিড বাঢ়িল নেকি বিষ হৈ আছে কালি দেউতাই কৈছে ডক্টৰৰ ওচৰত লৈ যাব মাৰ মানে অলপ পিছে পিছে হৈ থাকে কেইদিন পিছে মানে বয়স হ'লে হয় যে সেই আৰু শুকান ৰুটি কেইটামান বনালোঁ আৰু আজি মানে পিনাৰ মানে অকণমান ৰিফাইনৰে বনাইছোঁ ৰিফাইনৰে বনাব দিছোঁ দি খাই খাবলৈ তাৰ আমনি লাগিছে ৰিফাইনৰে বনাব দিছোঁ বনাওঁ আৰু বনাই মেলি লওঁ লৈ মেলি দেউতাৰ দুপৰীয়া চব্জি আছে সেইবোৰ হৈ যাব আৰু তাৰ ফেভৰেট তাৰপিছত পাতত দিয়া দুপৰীয়া মই খুৱাই দিছোঁ ৰুটিটো আৰু নিজে খাব পাৰিব চিঙি চিঙি ভাতটো নিজে মানে লেফ্ট হেণ্ডত খাব নোৱাৰে ন অভ্যাস মানে খাবলৈ ৰাইট হেণ্ডত খোৱা মানে খোৱা অভ্যাস সেইকাৰণে ভাত অকণমান খুৱাই দিব লাগে আৰু হৈয়ে গৈছে আৰু এটা মানে বাকী আছে বনাবলৈ এটা বনালে হৈ যাব এইফালে ক্ৰিকেট মেটচ চাই আছে পিনাক আহিলে বাৰু দাদা এখন আমাৰ চব দাদাহে আহিছে নেকি তাৰপিছত পিনাকহে আহিলে ভালেই হ'ল সি আহিলে গৰম গৰম বনাই আছোঁ খাই মেলি আৰামত হৈ যাব পাৰিব চলি হৈ আছে আৰামত টোপনি কমি গৈছে যে একদম ৰাতিপুৱাও যুদ্ধ কৰিব লাগে দুপৰীয়াও যুদ্ধ কৰিব লাগে ৰাতিপুৱাও যুদ্ধ কৰিব লাগে যুদ্ধ কৰি খুৱাব লাগে একেবাৰে অকল খেলাত মন কি খেলিব কি খোৱা বস্তু আজিকালি তলত থ'বই নোৱাৰা হৈছোঁ চব পেলাই মেলাই শেষ কৰি দিয়ে দেই চব তাই কাপোৰবোৰ ফ'ল্ড কৰি থোৱা আছে যে সেইবোৰ মানে একদম টানি মানি চব পেলালে আৰু মা আজি লোৱা নাই আৰু বিয়া দুখ পাই মানে ভৰি বিষাই আছে যে সেইকাৰণে মই আছিলোঁ লগত আৰু প্ৰিয়াও আহিছিলে প্ৰিয়া গুচি গৈছে 8টামান গুচি গৈছে তাৰো আকৌ মা গা বেয়া কালি আকৌ হস্পিটেল লৈ গৈছিলে মায়ে এতিয়া অকণমান ভাল পাইছে নেকি সেইকাৰণে মানে আহিছে আৰু কালি অহা নাই আমাৰ ঘৰত আহিছিলে অলপ সময়ৰ কাৰণে আহিছিলে আকৌ আহিম বুলি কৈছিলে কিন্তু অহা নাই আৰু বনাই মেলি ল'ৰা হেৰি হৈ যাব দাদা যিটো নাই আলু ভাজি আছে এতিয়া আৰু নকৰোঁ পিনাকৰ ফেভৰেট কণী অমলেট আছে কণী অমলেট দেখিছে শুকান মাছ তাৰপিছত পাতত দিয়া আছে সেই হৈ যাব আৰু হৈ গৈছে মোৰ ৰুটি গৰম পানী ৰুটি বনাইছে তো যি নহওক ব্লগটো আজি ইয়াতে সামৰিছোঁ ভিডিঅ'টো ভালে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কেতিয়াও নাপাহৰিব আকৌ লগ পাম ব্লগৰ সৈতে ভালে থাকক আপোনালোকে গুড নাইট